যি প্ৰেছ ৰিলিজ আছে মইতো বনোৱা নাই তাত যি চিঠি আছে সেইটোও চিঠি মই লিখা নাই হয় না নহয় এটা গোট বনোৱা গৈছে গোটৰ ভিতৰত সদস্য থাকে গোটৰ ভিতৰত সভাপতি থাকে আৰু মোক কি দায়িত্ব দিয়া গৈছে সেইটো আমাক যে পত্ৰ আমাৰ লোকসভাৰ অধ্যক্ষ মহোদয়ৰ পৰা যে আহিছে সেইটো সকলোৱে দেখা পাইছে আৰু এই মুহূৰ্তত মই যোৰহাটৰ লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক যোৱা লোকসভা নিৰ্বাচনত যিদৰে মৰম কৰিলে যিদৰে আশীৰ্বাদ কৰিলে তেওঁলোকৰ বাবেহে আজি মই এই পৰ্যায়লৈ পাইছোঁ তো সেইকাৰণে মই আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক আজি এই দায়িত্ব ল'বলৈ যে মই সক্ষম হ'লোঁ মই যোৰহাট আৰু অসমবাসীৰ ৰাইজে যিদৰে এইকেইটা দুই দিনৰ ভিতৰত যে আমাক শুভেচ্ছা জ্ঞাপন কৰিছে মই অসমবাসীৰ ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমালোচনা কৰিছে আপোনাৰ সেই পাকিস্তানকহে দায়িত্ব দিয়া হৈছিল পাকিস্তানৰ লগত ভাল আছে বুলি কৈছিল এতিয়া লোকসভা অধ্যক্ষ মহোদয়ে আমাক এটা দায়িত্ব দিছে ইয়াত মুখ্যমন্ত্ৰীৰ কি ভূমিকা আছে বা মুখ্যমন্ত্ৰীৰ কথাৰ কি মূল্য আছে ভাৰত চৰকাৰৰ আজি তাত আমাৰ সদন এই সদনৰ ভিতৰত লোকসভা অধ্যক্ষ মহোদয় নিৰ্দেশৰ বা দায়িত্ব দিয়াৰ পিছত অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ কি মূল্য আছে মই বুজি পোৱা নাই